নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্পট এডমিশ্যন যিহেতু আৰম্ভ হৈ গৈছে অৰ্থাৎ আপোনালোকৰ যি স্পট এডমিশ্যনৰ এপ্লিকেশ্যন হয় সেইটো আৰম্ভ হৈ গৈছে অহাকালিৰ পৰা স্পট এডমিশ্যন আৰম্ভ হৈ যাব আপোনালোকে কলেজত গৈ আপোনালোকৰ স্পট এডমিশ্যন ল'ব পাৰিব বা কনফাৰ্ম কৰিব পাৰিব তো ইয়াৰ আগতে আপোনালোকক কেইটামান কথা কৈ থওঁ বা আপোনালোকৰ যি মনৰ ডাউট আছে সেইবিলাক ক্লিয়াৰ কৰোঁ আপোনালোকে হয়তো কমন গাইডলাইন এতিয়ালৈকে পোৱা নাই কিন্তু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আৰু লগতে দুটামান ৰেফাৰেঞ্চ আপোনালোকৰ কাৰণে ৰাখিছোঁ যেনেকৈ শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি স্পট এডমিশ্যনৰ গাইডলাইন লগতে মই ৰিচেণ্টলি আপোনালোকক নৰ্থ লখিমপুৰৰ যি গাইডলাইন হয় স্পট এডমিশ্যনৰ সেইটোও দিছোঁ তো সেইটোৰ ওপৰত বেছ কৰি আৰু মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি মই আপোনালোকক কৈছোঁ যদিও এইটো সকলো কলেজৰ কাৰণে এপ্লিকেবল নহয় বা নহ'বও পাৰে তো আপোনালোকে আজি আবেদন কৰিব পাৰিব যদি আপোনালোকে গাইডলাইনসমূহ চোৱা নাই আপোনালোকে চাই ল'ব শিৱসাগৰ ইউনিভাৰ্চিটিৰ গাইডলাইনো দিছোঁ আৰু লগতে নৰ্থ লখিমপুৰ কলেজৰ গাইডলাইনো দিছোঁ লগতে নৰ্থ লখিমপুৰ কলেজে ভেকেঞ্চি লিষ্টটো দিছে সমৰ্থ পৰ্টেলত এতিয়ালৈকে ভেকেঞ্চি লিষ্টটো ওলোৱা নাই ভেকেঞ্চি লিষ্ট নট পাব্লিছড কিন্তু আপোনালোকে যোনখন কলেজত আবেদন কৰিব হয়তো সেইখন কলেজত যদি আপোনালোকে ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিছে সিহঁতে আপোনালোকে চাব পাৰিব আপোনালোকৰ নিজৰ কলেজত বা অফিচিয়েল ৱেবছাইটত যাব গৈ তাত যদি সিহঁতে পাব্লিছ কৰিছে সিহঁতে দি দিব বা সিহঁতে নটিফিকেশ্যনৰ দ্বাৰা আপোনালোকক জনাই দিব তো স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰাৰ কাৰণে কেইটামান কুৱেশ্যন বা মোষ্ট কমন যি কমেণ্টছ আছে মোৰ ভিডিঅ'ত সেইকেইটাৰ এনচাৰ দিবলৈ ট্ৰাই কৰিম এক নম্বৰ কুৱেশ্যনটো হ'ল যে স্পট এডমিশ্যন ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ হ'বনে মেৰিট বেছত হ'ব মানে যে স্পট এডমিশ্যন যদি আপোনালোকে ফাৰ্ষ্টত যায় তেনে ক্ষেত্ৰত আপোনালোকৰ ফাৰ্ষ্ট এডমিশ্যন হ'ব নে আপোনালোকৰ পাৰ্চেণ্টেজটো চাব তো ইয়াত ডুৱেল এপ্ৰ'চ সিহঁতে ফ'ল' কৰা বুলি মই ভাবোঁ নৰ্থ লখিমপুৰ কলেজত কেনেকৈ যে আপোনালোকৰ যদি মেৰিট বা আপোনালোকৰ পাৰ্চেণ্টেজ যদি ভাল হয় ভাল হ'লেও সিহঁতে শ্লট ৱাইজ এডমিশ্যনটো কণ্ডাক্ট কৰিব যিসকল ছাত্ৰ ছাত্ৰী 10টাৰ পৰা 11টা বজাৰ ভিতৰত সেইখন কলেজত যাব এপ্লাই কৰাৰ পিছত সিহঁতে এপ্লিকেশ্যন ফৰ্মখিনি কিন্তু জমা দিব লাগিব ৰাতিপুৱা 10টা বজাৰ পৰা 11টা বজালৈ তো ৰাতিপুৱা 10টা বজাৰ পৰা 11টা বজালৈ যি কেইখন ফৰ্ম সিহঁতে পাব এপ্লিকেশ্যন ফৰ্ম সেই কেইখন ফৰ্মৰ ওপৰত ভিত্তি কৰিয়ে সিহঁতে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব এইটোৰ পৰা আপোনালোকে কি বুজিলে যে আপোনালোকে পাৰ্চেণ্টেজ ভাল হ'লেই নহ'ব আপোনালোকে কিন্তু ফাৰ্ষ্টতো যাব লাগিব যদি আপোনালোকে প্ৰথমতে যায় দিয়ে আপোনালোকৰ পাৰ্চেণ্টেজটো ভাল হয় তেনে ক্ষেত্ৰত আপোনালোকে এডমিশ্যনটো পাই যাব সেয়েহে আপোনালোকে দেৰি নকৰিব অহা কাইলৈ আপোনালোকে যিমান সোনকালে পালে আপোনালোকৰ নিজৰ কলেজত গুচি যাব লগতে আপোনালোকৰ ডকুমেণ্টছসমূহ লগত লৈ যাব কি ডকুমেণ্টছ লগত লৈ যাব মই সেইটোও কৈ দিছোঁ সেইটো বহুত কমেণ্টত সুধিছে যে কি ডকুমেণ্টছ লগত লৈ যাব পাৰিব আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট এডমিট কাৰ্ড লগতে আপোনাৰ মেট্ৰিকৰ যি চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট কাৰ্ড আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ কোনো কাষ্টৰ আণ্ডাৰত যদি এডমিশ্যনটো পাইছে তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব আৰু যদি আপোনালোকে ফ্ৰী এডমিশ্যনটো বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ড নতুবা আপোনাৰ ইনকাম চাৰ্টিফিকেট লগত লৈ যাব লাগিব লগতে আধাৰ কাৰ্ড বা আপোনাৰ বেংক পাছবুক সেইসমূহ লগত লৈ যাব ফটো একপি বা 2-3 কপি এনেকৈ লগত লৈ যাব যেন আপোনালোকৰ তাত গৈ একো প্ৰব্লেম নহয় আৰু যদি কাৰোবাৰ গেপ আছে যে এবছৰ গেপ দিছে তেনে ক্ষেত্ৰত সিহঁতে গেপ চাৰ্টিফিকেটখন লগত লৈ যাব নেক্সট কুৱেশ্যনটো হ'ল যে আকৌ এপ্লাই কৰিব লাগিব নেকি যিসকলে অলৰেডি এপ্লাই কৰিছে তো ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন আছে মই আপোনালোকক কওঁ যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই পাইছোঁ বা আপোনালোকৰ যদি চাই যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি স্পট এডমিশ্যনৰ গাইডলাইন আৰু নৰ্থ লখিমপুৰৰ যি স্পট এডমিশ্যনৰ গাইডলাইন তাৰ পৰা মই এইটোৱে গম পালোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰি লওক আপুনি কোনোবা এখন কলেজত জুলজি ছাবজেক্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে যদি জুলজিত ছিট আছে আপুনি জুলজিতে কৰিব স্পট এডমিশ্যন ল'ব যদি আপোনালোকে সেইটো ভাবিছে আৰু শ্লটো খালী আছে তেনে ক্ষেত্ৰত যদি আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই যদি আপোনালোকৰ সেই এপ্লিকেশ্যনখন উইথড্ৰ হোৱা নাই বা আপোনালোকৰ অফাৰ এক্সপায়াৰ্ড হোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নতুনকৈ আবেদন কৰিব নালাগে সেইখন কলেজত আপোনালোকৰ যি পুৰণা এপ্লিকেশ্যন ফৰ্ম হয় সেইখনেই লগত লৈ গ'লে হ'ব কিন্তু যদি আপোনালোকৰ সেইটো অফাৰ এক্সপায়াৰ হৈ গৈছে বা উইথড্ৰ হৈ গৈছে মোৰ হিচাপে উইথড্ৰ হৈ গ'লে সেইটোত এটা প্ৰব্লেম হৈ যায় যদি তেনেকুৱা হৈছে আপোনালোকে যদি নতুনকৈ আবেদন কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ একো প্ৰব্লেম নহয় বুলি মই ভাবোঁ কিন্তু আপোনালোকে যিহেতু এপ্লাই কৰা চান্স লিমিটেড থাকিব সেয়েহে আপোনালোকে চাই ল'ব কিন্তু মোৰ হিচাপত যদি আপোনালোকৰ উইথড্ৰ হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ এপ্লাই কৰি দিয়াটো বেছি ভাল হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি 10খন কলেজত এপ্লাই কৰি দিছে তো 10খন কলেজত এপ্লাই কৰি দিলে আৰু এপ্লাই কৰিব নোৱাৰে তো আপোনালোকে কি কৰিব পাৰে যদি আপোনালোকৰ যোনখন কলেজত আপোনালোকে ভাবিছে যে মই এইখন কলেজত এডমিশ্যন ল'লোঁ তলত এটা ডিছকাৰ্ড অপশ্যন দেখা পাব সেই ডিছকাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে সেই এপ্লিকেশ্যনটো ডিলিট কৰি দিব পাৰিব তো যিকেইখন কলেজত আপোনালোকৰ লাগে তাৰপিছত নতুনকৈ আপোনালোকে আবেদন কৰি মেক্সিমাম 10খন আবেদন কৰিব পাৰিব
নেক্সট কুৱেশ্যনটো হ'ল যে কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰাৰ প্ৰচেছ মই অলৰেডি এই চেনেলত দি দিছোঁ আপোনালোকে আগত যেনেকৈ এপ্লাই কৰিছিলে ছেইম তেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব আপোনালোকৰ তাত কোনো সাল সলনি নহয় আপোনালোকে এপ্লাই কলেজত যাব গৈ আপোনালোকে সেই প্ৰচেছকেইটা ফ'ল' কৰিব মই অলৰেডি ভিডিঅ' দি থৈছোঁ চেনেলত আপোনালোকে চাব পাৰে আৰু মোষ্ট ডিমাণ্ড কুৱেশ্যন যিটো হ'ল স্পট এডমিশ্যনত পালে আপোনালোকে কেঞ্চেল কেনেকৈ কৰিব আগৰ এডমিশ্যন যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অলৰেডি এডমিশ্যন লৈ লৈছে সিহঁতে কেনেকৈ কেঞ্চেল কৰিব সিহঁতৰ এডমিশ্যনটো সেইটোৰ বিষয়ত মই ক'ম যে আজি 19 তাৰিখ আৰু অহাকাইলৈৰ পৰা এডমিশ্যন প্ৰচেছ হয় সেইটো ষ্টাৰ্ট হ'ব অৰ্থাৎ আপোনালোকে কলেজত গৈ আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিব আপোনালোকে যেতিয়া স্পট এডমিশ্যনত যাব অহাকাইলৈ হয়তো আপোনালোকৰ প্ৰফাইলৰ এগেইনষ্টত আপোনালোকৰ য'ত আপোনালোকৰ অলৰেডি এপ্লাই হৈ গৈছিলে এডমিশ্যন হৈ গৈছিলে তাৰ এগেইনষ্টত আপোনালোকে এটা অপশ্যন পাব ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন এই ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ যি আগৰ এডমিশ্যন হয় সেইটো কেঞ্চেল কৰিব পাৰিব কিন্তু এটা কথা আপোনালোকে মনত ৰখাব আপোনালোকে স্পট এডমিশ্যনত চিয়'ৰ নোহোৱালৈকে আপোনালোকে কিন্তু কেঞ্চেল নকৰিব আপোনালোকক বাৰে বাৰে কৈছোঁ সেই কামটো যদি আপোনালোকে কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যদি স্পট এডমিশ্যনত ছিট নাপায় আপোনালোকে ভুগিব লাগিব সেয়েহে আপোনালোকে যেতিয়ালৈকে স্পট এডমিশ্যনত চিয়'ৰ নহয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই কেঞ্চেলটো নকৰিব আৰু এটা মোষ্ট ফ্ৰিকুৱেণ্টলি কুৱেশ্যন যিটো সোধা হয় সেইটো হ'ল যে আপোনালোকে কি কি বস্তু চাই এপ্লাই কৰিব তো মেইনলি এতিয়া বৰ্তমান আপোনালোকে কোটা চাব আপোনালোকৰ কোনটো SC ST কোটা আৰু আপোনালোকৰ যি ভেকেঞ্চিজ লিষ্ট হয় সেইটো আপোনালোকে চাই ল'ব যে আপোনালোকৰ যিটো ছাবজেক্ট আছে সেইটোৰ এগেইনষ্টত কোনটো কোটাত কিমানটা ছিট খালী আছে বা অভাৰঅল কিমানটা ছিট খালী আছে তো সেইটো চাই আপোনালোকে যাব আৰু যিমান পাৰে আপোনালোকে সোনকালে যাব কলেজত সোনকালে গৈ আপোনালোকৰ যি এডমিশ্যন হয় সেইটো কনফাৰ্ম কৰিব যিমান সোনকালে আপোনালোকে কলেজত যাব সিমান আপোনালোকৰ চান্সেছটো থাকিব সেয়ে আপোনালোকে অহাকাইলৈ লেট নকৰি আপোনালোকে যোনখন কলেজতে স্পট এডমিশ্যন ল'ম বুলি ভাবিছে যিমান সোনকালে পাৰে আপোনালোকে যাওক আৰু আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ আপোনালোকে ভেকেঞ্চি লিষ্টটো আপোনালোকৰ নিজৰ নিজৰ কলেজত চেক কৰি চাওক সিহঁতে হয়তো আপোনালোকক নটিফিকেশ্যনৰ দ্বাৰা জনাই দিব কিন্তু সমৰ্থ পৰ্টেলত এতিয়ালৈকে মই পোৱা নাই সেয়েহে আপোনালোকে নিজৰ নিজৰ কলেজত চেক কৰি ল'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ আবেদন কৰিছে সিহঁতে নতুনকৈ ফ্ৰেছলি এপ্লাই কৰিব লাগিব বা সিহঁতে ৰেজিষ্ট্ৰেশ্যন নতুনকৈ কৰিছে এইবাৰ আগত কৰা নাছিলে সিহঁতে ফ্ৰেছলি এপ্লাই কৰিব লাগিব এপ্লাই কৰি সেই এপ্লিকেশ্যন ফৰ্মখন লৈ আপোনালোকে কলেজত যাব পাৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে ভেকেঞ্চি লিষ্টত সিহঁতৰ ছাবজেক্টত ভেকেঞ্চি নাই যদি সিহঁতে বিচাৰে যে মেজৰ ছাবজেক্টটো চেঞ্জ কৰিব তেনে ক্ষেত্ৰত সিহঁতে কি কৰিব লাগিব সিহঁতে নতুনকৈ এখন এপ্লিকেশ্যন কৰিব লাগিব আপোনালোকে নতুনকৈ সেই নতুন ছাবজেক্টৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব আৰু সেই এপ্লিকেশ্যন ফৰ্মখন কিন্তু আপোনালোকে জমা দিব লাগিব তো আশা কৰোঁ আপোনালোকে বুজি পাইছে ইয়াৰ উপৰিও যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে নতুবা মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইল দিয়া আছে চেনেল এবাউটত তাতো গৈ আপোনালোকে সুধিব পাৰে নতুবা হোৱাটছএপ ছাপোৰ্ট টিমকো সুধিব পাৰে ধন্যবাদ জয় আই অসম